আজি মঙ্গলবাৰ, সেয়েহে আজি দুপৰীয়া সাজ নিৰামিষ। মাত্ৰ আধা ঘণ্টা সময়তে আজি দুপৰীয়া সাজ বনাই ৰেডি কৰিলোঁ। হাতত সময় তেনেই কম আছিলে। আজি ছোৱালীজনীক ভেকচিন দিবলৈ গৈছিলোঁ। ভেকচিনৰ ডেট আছিলে, সেয়েহে তাইক ভেকচিনটো দি আহিলোঁ আৰু দুইজনী চাওকচোন ৰিক্সাত আহিলোঁ। এওঁ যোৱা নাছিলে, কাৰণ এওঁ বিশেষ কাম এটাৰ কাৰণে বাহিৰত যাবলগীয়া হ'ল, সেয়েহে মই তাইক লৈ গ'লোঁ আৰু দি ঘৰলৈ আহিলোঁ। আহি তাইও শুলে আৰু এওঁ আহি পালেহি। সেয়েহে দুয়োটাই ময়ো হাত ভৰিকেইটা ধুই কাপোৰকেইটা সলাই একাপ চাহ খাই ল'লোঁ আৰু চাহখিনি খাই লোৱাৰ পাছতে মই যোগাৰখিনি কৰি ল'লোঁ। আৰু সময়ো হাতত কম আছিলে, সেয়েহে যোগাৰখিনি যদি প্ৰথমতে কৰি লওঁ তেতিয়া কিন্তু বনাওঁতে বেছি সময় নালাগে। আৰু মানুহজনেও বহি পেলাই কথা পাতি আছে আৰু কথা পাতি কামবোৰ কৰিলে কিন্তু সোনকালেই হৈ যায়, নহয়নে? সেয়েহে আৰু এইফালে মই পনীৰখিনি এতিয়া কাটি ল'ম। আৰু যিসকলৰ হাতত কিন্তু সময় কম, সেইসকলে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিব পাৰে, খুব সোনকালেই হৈ যায়। এইফালে মই পনীৰখিনি টুকুৰা টুকুৰিকৈ কাটি ল'লোঁ। আৰু এতিয়া এটা বাতিত মই লৈ লৈছোঁ ৰিফাইন তেল। এতিয়া ৰিফাইন তেলখিনিতে মই এড কৰিম জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি, হালধি গুড়ি আৰু জোখ অনুসাৰে নিমখ আৰু জলকীয়া গুড়ি। আৰু জ্বলাটো কিন্তু নিজৰ জোখ অনুসাৰে দিলেই হ'ল। আৰু লগতে দিছোঁ অৰিগেনো। ইয়াত অৰিগেনোৰ সলনি অলপমান কষ্টুৰি মেথিও ব্যৱহাৰ কৰিব পাৰে। এইখিনি মই দি এতিয়া মই ভালদৰে মিলাই ল'ম। তেল আৰু মছলাখিনি ধুনীয়াকৈ মিলাই ল'ম। মিলাই লোৱাৰ পাছতে ইয়াতে মই দিছোঁ কাটি লোৱা পনীৰখিনি। পনীৰখিনি দিও এতিয়া মই ধুনীয়াকৈ মিলাই ল'ম। মিলাই হোৱাৰ পাছতে ইয়াতে মই এতিয়া দিম কাটি লোৱা কেপচিকাম, বিলাহী আৰু পিঁয়াজ। এইখিনি দিয়াৰ পাছতো মই গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম। মছলা, পিঁয়াজ আৰু যিখিনি কেপচিকাম, বিলাহী, পিঁয়াজ দিছিলোঁ, গোটেইখিনি মই ধুনীয়াকৈ মিলাই ল'লোঁ। চাওকচোন এতিয়া কিন্তু খুব ধুনীয়া এটা কালাৰ আহিছে, নহয় জানো? এতিয়া আৰু এটা বাতিত মই লৈ লৈছোঁ দৈ। ইয়াত মই দৈ পৰিমাণটো অলপমান বেছিকৈ লৈছোঁ। এতিয়া দৈখিনিতে অকণমান হালধি গুড়ি আৰু জলকীয়া গুড়ি দি পেলাই ভালদৰে ফেটি ল'লোঁ দৈখিনি ফেটি লোৱাৰ পাছতে আনফালে যিহেতুকে মই কেৰাহীটো বহাই দিছিলোঁ গৰম হ'বৰ কাৰণে, কেৰাহীটো গৰম হয় তাতে মই দিলোঁ 2 চামুচ ঘিউ। ঘিউখিনি গৰম হৈ আহাই দিলোঁ যিখিনি পনীৰ সানি থোৱা পনীৰখিনি। এতিয়া মই এইখিনি অলপ সময় ভালদৰে ভাজি ল'ম। ইয়াত কিন্তু ঘিউ অবিহনে আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ধৰকচোন মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া এইখিনি নমাই থৈ সেই কেৰাহীটো আকৌ মই ভালদৰে ধুই পেলাই গৰম হ'বৰ কাৰণে বহাই দিলোঁ। কেৰাহীটো গৰম হৈ আহাই তাতে মই 2 চামুচ ঘিউ দিলোঁ। ঘিউখিনি দিয়াৰ পাছতে তাতে মই দিছোঁ গোটা লং, ইলাইচি, ডালচেনি, গোটা জিৰা আৰু অকণমান চফ। এইখিনি ফুটি আহাই এতিয়া মই যিখিনি দৈ ফেটি থোৱা দৈখিনি দি দিলোঁ। দৈখিনি দিওঁতে এটা কথা মনত ৰাখিব, জুইটো যাতে কম হৈ থাকে, মানে কেৰাহীটো ঠাণ্ডা কৰি ল'ব, নহ'লে দৈখিনি দিয়াৰ লগে লগেই কিন্তু ফাটি যাব। তাৰ পাছতে মই ইয়াতে এড কৰিলোঁ নহৰু আদাৰ পেষ্ট। নহৰু আদাখিনি অৱশ্যে আগতেই দিব লাগিছিলে, মই পাহৰি গৈছিলোঁ। একো নাই, পিছত দিলেও কোনো কথা নাই। তাৰ পাছতে মই ইয়াতে দিছোঁ কাজুৰ পেষ্ট। কেইটামান কাজু মই ভালদৰে পিচি লৈছিলোঁ। কাজু পেষ্টখিনি দিয়াৰ পাছতে মই অকণ সময় ভালদৰে ইয়াতে মিলাই ল'ম। আৰু চাওক কাজু পেষ্টটো দিয়াৰ লগে লগে কিমানখিনি ডাঠ হৈ আহিছে, নহয়নে? এইখিনি এতিয়া মই ভালদৰে উতলিবলৈ দিম। উতল অহাৰ পাছতে ইয়াতে মই দিছোঁ অকণমান পানী। যিখিনি মই দৈ গুলি লৈছিলোঁ বাতিটোত, সেই বাতিটো ধুই পেলাই অকণ পানী ইয়াতে মই দি দিলোঁ। দিয়াৰ পাছতে আকৌ উতলিবলৈ দিলোঁ। উতল অহাৰ পাছতে এতিয়া মই দি দিছোঁ ভাজি লোৱা পনীৰখিনি দি মই ভালদৰে এতিয়া মিলাই ল'ম। আৰু মাজে মাজে কিন্তু লৰাই থাকিব, নহ'লে তলত ধৰি যাব পাৰে, যিহেতুকে কাজু দিয়া হৈছে। আৰু অকণমান মোৰ নিমখ কম যেন লাগাই ইয়াত অকণমান মই নিমখ এড কৰিলোঁ আৰু লগতে দিলোঁ চেনিখিনি কিন্তু স্কিপ নকৰিব, যিহেতুকে দৈ দিয়া হৈছে, বেলেঞ্চৰ কাৰণে চেনিখিনি দিয়া কিন্তু খুবেই জৰুৰী। সেয়েহে লাষ্টত মই অকণমান চেনিও এড কৰিলোঁ আৰু এইখিনি মই ভালদৰে মিলাই ল'লোঁ। মিলাই লোৱাৰ পাছতে একদম লাষ্টত দিলোঁ ধনিয়া পাতখিনি দিয়াৰ পাছতে মই গেছটো অফ কৰি দিলোঁ। আৰু এয়া আমাৰ পনীৰ ৰেচিপিটো ৰেডি হৈ গ'ল। কেনেকুৱা ধুনীয়া এটা কালাৰ আহিছে, নহয়নে? আৰু এয়া মই ভাতৰ লগত আজি পৰিৱেশন কৰিলোঁ। আপোনালোকে কিন্তু এয়া নান, ৰুটি, তন্দুৰী সকলো লগতে ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে। আৰু যিহেতুকে মই দুপৰীয়া বনালোঁ, সেয়েহে কিন্তু গৰম গৰম ভাতকেইটাৰ লগতে ধুনীয়াকৈ পৰিৱেশন কৰিলোঁ।
আজি মোৰ ৰেচিপি ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে তেনে লাইক কমেন্ট শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদিহে ফেসবুক পেজত চাই আছে তেনে মোৰ পেজটো ফলো কৰিব নাপাহৰিব আজিলৈ আহো আকৌ এটা ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই থ্যাংক ইউ বাই বাই